কা বিৰোধী আন্দোলনৰ প্ৰতি এতিয়া পূৰ্ণ সমৰ্থন আছে কণ্ঠশিল্পী দীপলিনা ডেকাৰ। শিৱসাগৰত এই মন্তব্য কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে। আকৌ হ'ব লগা কা আন্দোলনৰ নেতৃত্ব কোনে ল'ব সেই বিষয়টো জনাৰ পাছতহে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও ক'লে কণ্ঠশিল্পী দীপলিনা ডেকাই। ইফালে মাতৃভাষা মাধ্যম সন্দৰ্ভতো তেওঁ কিছু মন্তব্য কৰিছে যে সকলোৰে নিজা নিজা পচন্দ আছে, কিন্তু মাতৃভাষাটো সকলোৰে আপোন আৰু ইয়াক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বুলিও ক'লে দীপলিনাই। সমৰ্থনটো ডেফিনেটলি আছে, কিন্তু মই এইটো কথাৰ ওপৰত এইকাৰণে মন্তব্য দিব নাই বিচৰা, কাৰণ মই এইটো বিষয় ভালকৈ এতিয়ালৈকে গম পোৱা নাই যে কোনে কি আগবঢ়াইছে, কোনে কি মন্তব্য দিছে। গতিকে নজনাকৈ মই বিষয়টোত মই অকণমান সেইটো আলোচনা কৰিব লাগিব। এইটো কোনে আগবঢ়াইছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব। আচলতে মই এটা কথাই ক'ব বিচাৰিম যে অসমীয়া বা মাধ্যম হওক বা ইংৰাজী মাধ্যম হওক, শিক্ষাটো শিক্ষা হয়, কিন্তু তাতে নিজৰ নিজৰ চইচ থাকে। মোৰ ব্যক্তিগত চইচটো বেলেগ হ'ব পাৰে, আপোনাৰ বেলেগ হ'ব পাৰে। মাতৃভাষাৰ ইম্পৰ্টেঞ্চ বা মাতৃভাষা কিমানখিনি প্ৰয়োজনীয় সেইটো আমি সকলোৱে গম পাওঁ। মই যদিও ইংৰাজী মাধ্যমত পঢ়িছিলোঁ, কিন্তু মাতৃভাষাক মই সমান্তৰালভাৱে মই ঘৰতো শিকাইছে, বা আজিও মই অসমীয়া সাংস্কৃতিক পৃথিৱীখনত মই অসমীয়া ভাষাত বা অসমীয়া সংস্কৃতিৰ ওপৰতে কাম কৰি আছোঁ।